সকলোলৈ নমস্কাৰ জনালোঁ। আপোনালোকৰ আগত কেইটামান কথা কওঁ বুলি ভাবিছোঁ। যদি ভুল হয় মাফ কৰি দিব দেই। আচলতে সময় গতিশীল। কেতিয়া কাৰ কি হৈ যায় আমি কোনেও নাজানো। স্বাস্থ্য আৰু ধনক লৈ অহংকাৰ কেতিয়াও কৰিব নালাগে, কাৰণ অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়া আহে আমি কোনেও ক'ব নোৱাৰোঁ। আচলতে আমাৰ জীৱনৰ প্ৰতিটো দিনেই এটি এটি যুদ্ধ, আৰু এই প্ৰতিদিনেই আমাক কিবা নহয় কিবা শিকাই থৈ যায়। নিজৰ ফুলৰ বাহিৰে মানুহে পৃথিৱীত সকলো বস্তুৱে বিচাৰি পায়, কিন্তু নিজৰ ভুলটো আমি কেতিয়াও বিচাৰি নাপাওঁ। আজিৰ পৃথিৱীত স্বাৰ্থ অবিহনে আপোন কাৰো কোনো নহয়। যদিও শুনিবলৈ বেয়া, এয়াই সত্য। কেতিয়াবা এনেকুৱা হয়, সুখ হাজাৰ বিচাৰিলেও নাপাওঁ, কিন্তু য'ত অলপ সুখী অনুভৱ কৰোঁ বা সেই কামটো কৰিবলৈ যাওঁ, তেতিয়া দুখ হাজাৰ পাওঁ। কাৰণ বিভিন্নজনে বিভিন্ন কথা শুনায়, নহয়নে? প্ৰশংসা কম কৰে আৰু সমালোচনা বেছি কৰে, হয় নাই বাৰু কওকচোন? কিন্তু বিভিন্নজনৰ মুখত, কিতাপত আমি পাওঁ যে হাঁহিয়ে জীৱন, হাঁহিয়ে জীৱনৰ মূল মন্ত্ৰ। নিজেও হাঁহক আৰু আনকো হহুৱাওক। সেই ভাবি হাজাৰ দুখৰ মাজতো হাঁহি থাকোঁ। সমস্যা প্ৰতিজন ব্যক্তিৰ জীৱনত আছে, প্ৰতিখন সংসাৰত আছে, প্ৰতি ঘৰতে সমস্যা আছে। কিন্তু এই সমস্যাবোৰ সমাধান কেনেকৈ কৰিব পাৰোঁ, কেনেদৰে ভালদৰে আগবাঢ়িব পাৰোঁ, সেইটোৱে আচল কথা। জীৱন মানে সমস্যা, আশা, সপোন এই সকলোবোৰ আছেই। আমাৰ জীৱনত ভগৱানৰ প্ৰতি থকা অগাধ ভক্তি, প্ৰেম, বিশ্বাস, ঈশ্বৰৰ প্ৰতি আত্মসমৰ্পণ, এই ভক্তিৰ মাধ্যমেৰে আমি আমাৰ জীৱনত জীয়াই থকা সাহস আৰু সুস্থ হৈ থাকোঁ কেনেকৈ, সেইটোৱেই চিন্তা কৰিব লাগে। ভগৱানে যেনেকৈ সৃষ্টি কৰিছে শেষো তেওঁৱে কৰিব। গতিকে সৰ্বশক্তিমান, সৰ্বোচ্চ বিৰাজমান, নিৰন্তৰকাৰী ভগৱানৰ ওপৰত সকলো এৰি দি এই জীৱনটো আমি জীয়াই থাকিব লাগে। ভালেই হওক বা বেয়াই হওক, সকলো তেওঁৰ ওপৰতে এৰি দিব লাগে। তেওঁ নিশ্চয় কিবা এটা ভালৰ কাৰণে কিবা কৰে। আমাৰ জীৱনত কোনোবাই আমাক ভালো পাব পাৰে, কোনোবাই আমাক বেয়াও পাব পাৰে, তাত লৈও একো আপত্তি নকৰোঁ। সকলোখিনি আমি ভগৱানৰ শ্ৰীচৰণতেই এৰি দিছোঁ। তেওঁ যি বিচাৰ কৰে সেয়াই সত্য বুলি আমি মানি ল'ম। বাৰু, এতিয়ালৈ আহিছোঁ। নমস্কাৰ, বাবাই। কিবা ভুল দেখিলে শুধৰাই দিব বুলি আশা থাকিল।